অৱশেষত মৃত্যুৰ ওচৰত হাৰ মানিলে গীতাই। বিগত দুমাহ ধৰি কৰুণ যান্তনাৰ মাজেৰে ছটফটাই জীৱন মৃত্যুৰে যুঁজি আছিল গীতাই। মৃত্যুৰে সৈতে হাৰ মানিলে গীতা নামৰ হাতীজনীয়ে। দুটা মাহে মৃত্যুৰ যান্তনাত ছটফটাই আছিল গীতা নামৰ হাতীজনী। এক দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত হৈ চামগুৰিৰ ৰঙাগড়াত চিকিৎসাধীন হৈ আছিল হাতীজনী। গীতাক সুস্থ কৰি তুলিবলৈ অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছিল বনতৰাৰ চিকিৎসকৰ দলে। গীতাৰ চিকিৎসাৰ সকলো দায়িত্ব লৈ মহানুভৱতা দেখুৱাইছিল বনতৰা কৰ্তৃপক্ষই। কিন্তু অৱশেষত মৃত্যুৰে হাৰ মানিলে গীতাই। গীতাৰ সৈতে জড়িত আছে বলিউড ষ্টাৰ প্ৰিয়ংকা চোপ্ৰাৰ এক বিশেষ স্মৃতি। অসমৰ পৰ্যটনৰ আসামৰ প্ৰচাৰৰ বাবে প্ৰিয়ংকা চোপ্ৰাই দৃশ্যগ্ৰহণ কৰিছিল গীতাৰ সৈতে। উল্লেখ্য যে বলিউড তাৰকা প্ৰিয়ংকা চোপ্ৰা সেই সময়ত আছিল অসমৰ পৰ্যটনৰ ব্ৰেণ্ড এম্বেচেডৰ। সঁচাকৈয়ে এতিয়া সকলো ভাগি পৰিছে গীতাক হেৰুৱাই। যেহেতু আমি সকলোৱে গম পাওঁ, মাৰ্চ মাহৰ 8 তাৰিখে সেই এটা দুৰ্ঘটনা হৈছিলে। হাতীটোক এখন গাড়ীয়ে এক্সিডেণ্ট কৰিছিলে। তাৰ পিছৰ পৰাই কণ্টিনিউৱাছলি হাতীটোৰ ট্ৰিটমেণ্ট চলি আছিলে ডক্টৰ কুশল শৰ্মা ছাৰৰ তত্বাৱধানত। তাৰপিছত আমাৰ লোকেল ডক্টৰৰ পৰাও আমাৰ সেইটো ছাপোৰ্ট পাই আছিলে। তাৰপিছত লাষ্ট যোৱা সপ্তাহত বনতৰাৰ টিমো আছিলে। সিহঁতৰ যথেষ্টখিনি ট্ৰিটমেণ্ট কৰিছিলে আৰু হাতীটো আগতকৈ ভালেখিনি এক্টিভো হৈছিলে। তাৰপিছত যোৱাকালি আমি সেই ডক্টৰৰ প্ৰেছক্ৰিপশ্যন মতে হাতীটোক আমি হাইড্ৰথেৰাপি দিবৰ কাৰণে ইয়াত গাঁত এটা খান্দি পানী দি হাতীটোক তাত নামাব চেষ্টা কৰিছিলোঁ। নামাৰ পিছত হাতীটো আধা ঘণ্টামান সময় ঠিকে আছিলে, পানীত খেলিও আছিলে। তাৰপিছত হঠাৎ প্ৰবেবলি হাৰ্ট এটেক হোৱা বুলি আমি ছাছপেক্ট কৰিছোঁ। এইটো পৰৱৰ্তী সময়ত আমাৰ PM ৰিপৰ্টত ওলাব কি হৈছে। বাট যোৱাকালি সন্ধিয়া হাতীটো ইয়াত মৃত্যু হয়। বৰ্তমান পষ্টমৰ্টম চলি আছে। তাৰপৰা আমি ইয়াতে ওচৰতে আমি হেৰি কৰিম, এইটো ডিছপ'জ কৰিম আৰু তাৰ চেম্পল লৈ আমি ফৰেনচিকত পঠাম। তাৰপৰা এক্সুৱেল কজটো আমি গম পাম।